যোৱা 19 ছেপ্টেম্বৰৰ পৰা আমি বহুত ব্যাকুলতাৰে আশা ৰৈ আছিলোঁ যে চাৰ্জশ্বিটখন দাখিল হ'ব আৰু নিৰ্ধাৰিত এটা ডেট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছিলে আৰু সেই মৰ্মে আজি যদিও দিনটোৰ সকলোৰে ব্যস্ততা আছে, ময়ো কাম কৰি আছোঁ, নগাঁৱত আছোঁ আৰু এতিয়া তেজপুৰত যাম, কিন্তু তাৰ মাজতে চাই আছোঁ যে কি হৈ আছে। আৰু যিহেতু ইতিমধ্যে দাখিল কৰিলে আৰু কৰাৰ পিছত এতিয়া আদালতৰ ফালে গুচি গ'ল আৰু যিহেতু আমি মানে আপোনালোকৰ মাধ্যমেদি গম পাইছোঁ যে বহুত পৃষ্ঠাৰ এখন চাৰ্জশ্বিট, গতিকে কোনোবা অভিজ্ঞ ব্যক্তিৰ দ্বাৰা যেতিয়া এইখিনি ভালকৈ মানে সহজ ভাষাত যেতিয়া আমি গোটেই কথাবিলাক গম পাম, মই ভাবোঁ যে এখন শক্তিশালী এখন চাৰ্জশ্বিট হ'ব, য'ত নেকি আমি সাধাৰণ মানুহে চকুৰে যিখিনি দেখা পাইছিলোঁ যে জুবিন দাক সেইখিনি সময়ত সেই 19 তাৰিখে যি ধৰণে অৱহেলা কৰা, চূড়ান্ত অৱহেলাটো আমি নিজে সাধাৰণ মানুহ ফালে, আমি আদালত নহয় কিন্তু আমি ৰাইজৰ ফালৰ পৰা সাধাৰণ ব্যক্তি হিচাপে যিটো অনুভৱ কৰিছিলোঁ যে তেওঁলোকে চূড়ান্ত অৱহেলা কৰিছিলে, গাফিলতি কৰিছিলে জুবিন দাক ইয়াৰ পৰা নিয়াত বা তাত যি ধৰণে তেওঁলোকে লৈ গৈছিলে। গতিকে সেইটো আমাৰ সিদ্ধান্ত, আমাৰ ৰাইজৰ সিদ্ধান্ত যে যিসকল লগত আছিলে তেওঁলোকে প্ৰত্যেকেই কিন্তু দোষী আমাৰ ৰাইজৰ দৃষ্টিত, আৰু এতিয়া আদালতে তেখেতসকলে ন্যায় দিব এই চাৰ্জশ্বিটখনৰ ওপৰত। গতিকে মোৰ বিশ্বাস আছে ভিতৰৰ পৰা যে আমি স্বচক্ষুৱে দেখা সিদিনাখনৰ পৰা আজিলৈকে তেজ উতলি আছে, গতিকে আৰু এই চাৰ্জশ্বিটখনো নিশ্চিতভাৱে শক্তিশালী হ'ব আৰু কোনো এগৰাকী তাত যিসকল আছিলে আৰু কোন আছে সেইবিলাক আমি পিছত বেলেগ কথা, কিন্তু যিসকল আমি নিজ চকুৰে দেখিছোঁ মোৰ বোধেৰে তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ নাই আমাৰ সাধাৰণ মানুহৰ দৃষ্টিত। চাওক, প্ৰত্যেকৰে দৃষ্টিভংগীবিলাক বেলেগ বেলেগ আৰু তেওঁলোকে এইখন যিহেতু আমাৰ স্বাধীন ভাৰত, সকলোৰে কথা কোৱাৰ বাক স্বাধীনতা আছে, গতিকে মোৰ দৃষ্টিভংগী বেলেগ। মই মোৰ ভাৰতীয় ন্যায় ব্যৱস্থাত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ওপৰত মোৰ বিশ্বাস আছে আৰু আদালতৰ ওপৰত বিশ্বাস আছে আৰু SIT ইমান সুন্দৰকৈ গোটেই বস্তুবিলাক আজি কিমান দিন হ'ল আমিতো বিচাৰিছোঁ, তেওঁলোকেতো নিৰন্তৰ কাম কৰি আছে। গতিকে মই ভাবোঁ যে জুবিন দাৰ ক্ষেত্ৰত মই ভাবোঁ যে এনেকুৱা ধৰণৰ কোনেও কামত গাফিলতি নকৰিব, মানে তেনেকুৱা ধৰণৰ কেতিয়াও বিশ্বাস নহয়। গতিকে মই ভাবোঁ যে সকলোৱে নিজৰ নিজৰ দৃষ্টিভংগীৰেই চাব, আমি আমাৰ দৃষ্টিভংগীৰে কৈছোঁ, মোৰ মতে কৈছোঁ যে মই ভাবোঁ যে জুবিন দাৰ ক্ষেত্ৰত যিখিনি আমি দেখিবলৈ পাইছোঁ নিশ্চিতভাৱে দুখীয়ে শাস্তি পাব। কিয় নিবিচাৰোঁ? আমি কিমান কষ্টত আমি প্ৰত্যেকেই জানোচোন, আমি যেতিয়া কাম কৰি পেলাই দিনত ইমান ভাগৰ লগাৰ পিছতো, ইমান দৌৰাদৌৰি কৰাৰ পিছতো ৰাতি আমাৰ টোপনি নাহে। জুবিন দা কিজানি আমি শেষ মুহূৰ্তলৈকে উশাহ লোৱালৈকে সদায় এই দুখটোৱে আমাক মানে সদায় কঢ়িয়াই লৈ ফুৰিব লাগিব। গতিকে আমি প্ৰত্যেকেই বিচাৰোঁ আৰু সেইকাৰণে কৈছোঁ যে চাৰ্জশ্বিটখন বা SIT বা আদালত তেওঁলোকে দিব, কিন্তু আমাৰ দৃষ্টিত আমি যিটো সাধাৰণ মানুহে যিকেইটা ভিডিঅ' আমি দেখিবলৈ পাইছিলোঁ সেইকেইটা ভিডিঅ'টোতো আমি প্ৰত্যেকেই দেখিয়ে আছোঁ নহয় যে চূড়ান্ত অৱহেলা হৈছে। গতিকে আৰু এতিয়া ক'ৰ পৰা কেতিয়াৰ পৰা কোন ইয়াৰৰ পৰা তেনেকুৱা ধৰণৰ হৈছিলে, কোন মানুহ ব্যক্তি হৈ আছে সেইখিনি হয়তো আৰু কালি পৰহিৰ ভিতৰত, কাৰণ এইখন ইমান পৃষ্ঠাৰ, গতিকে নিশ্চিতভাৱে কোনোবা ব্যক্তিয়ে যেতিয়া ভালকৈ সেইখন উলিয়াই ল'ব, ষ্টাডি কৰিব, যেতিয়া ক'ব তেতিয়া আমি সকলোৱে গম পাম। কেনেকুৱা শাস্তি হোৱা হৈছে? কঠোৰ শাস্তিটো সকলোৱে বিচাৰে, কিন্তু কঠোৰ মানে আমি সেইটোৱে বিচাৰোঁ যে আজি জুবিন দা আমাৰ মাজত নাই আৰু জুবিন দা আমাৰ কাৰণে এটা আত্মা আছিলে, গতিকে ইমান মৰমৰ মানুহজনক মানে সেই মানুহজনৰ নাই যিহেতু বাকী যিসকল লগত আছিলে তেওঁলোকেও থকাৰ অধিকাৰ নাই, আমিতো সেইটোৱে বিচাৰোঁ। চাওক নাই সেইটোৱেতো কৈছোঁ, সেইখন আমি একো নকওঁ, এতিয়া আপুনিও নক'ব ময়ো নকওঁ, এইটো আমাৰ ভুল হ'ব এইটো। কাৰণ যেতিয়া SIT এনেকুৱা ধৰণৰ এটা চাৰ্জশ্বিটখন ৰেডি কৰিছে, আজি দাখিল কৰিছে, আমি খন্তেক ৰকচোন, ধৈৰ্য ধৰক, ইমান দিন আমি ধৈৰ্য ধৰিছোঁৱে, কালি পৰহিলৈকে ধৈৰ্য ধৰক, কিনো ওলাই আমি চাওঁ, তেতিয়া সেইখিনি বুজি লোৱাৰ ওপৰত কথা ক'বৰ কাৰণে ভাল, কিন্তু এতিয়া আমি ওপৰতে কোৱাটো ভুল হ'ব নহয়, আমাৰ সকলোৰে কাৰণে ভুল হ'ব।